চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অৱশেষত কৰ্মচাৰীলৈ আহিল সুখবৰ। কৰ্মচাৰীলৈ ডাঙৰ সকাহ। শেহতীয়াভাৱে এখন অফিচ মেমৰেণ্ডামৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল, পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ ফালৰ পৰা অফিচ মেমৰেণ্ডামৰ জৰিয়তে এই কথা জনাইছে। কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে যি বাধ্যতামূলক আয়গত কৰ্মযোগী প্লেটফৰ্মৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সময়সীমা বৃদ্ধি হৈছে। নতুন সময়সীমা 31 মে 2026। কৰ্মচাৰীসকলে এই নতুন সময়সীমাৰ ভিতৰত অথবা তেওঁলোকে এনুৱেল পাৰফৰ্মেন্স এপ্ৰাইজেল ৰিপৰ্ট দাখিল কৰাৰ পূৰ্বে এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰিব লাগিব। নিৰ্বাচনী দায়িত্ব আৰু অন্যান্য প্ৰশাসনিক ব্যস্ততাৰ বাবে ৰাজ্য চৰকাৰ আৰু মন্ত্ৰালয়সমূহৰ অনুৰোধ ক্ৰমে এই সময়সীমা বৃদ্ধি কৰা হৈছে। সকলো কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী লগতে সৰ্বভাৰতীয় সেৱাৰ বিষয়া সকলোৱে ইয়াত পঞ্জীয়ন কৰিব লাগিব। আপাৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ কমেও 50% সম্পূৰ্ণ কৰা আৰু মূল্যায়ন উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। আৰু নিশ্চিতভাৱে কৰ্মচাৰীসকলে চিন্তাত আছিল। বহুসংখ্যক কৰ্মচাৰীয়ে এই আয়গত কৰ্মযোগী পৰ্টেলত পাঠ্যক্ৰম গ্ৰহণ কৰি চাৰ্টিফিকেট ল'ব পৰা নাই। তেওঁলোকৰ বাবে অৱশেষত আহিছে এই সকাহ। 31 মেলৈকে সময়সীমা বৃদ্ধি কৰা হৈছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।